আজি বিশ্ব ফিজিঅথেৰাপি ডে। আজিৰ এই দিনটোৰ সন্দৰ্ভত দক্ষিণ কামৰূপৰ ভাগৱতী পাৰাস্থিত আস্পিছ ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰৰ ছিনিয়ৰ কনচালটেণ্ট ডক্টৰ তৃষ্ণা কলিতাই এনেদৰে কয়। আজি 8 ছেপ্টেম্বৰ বিশ্ব ফিজিঅথেৰাপি ডে হিচাপে মই ডক্টৰ হিচাপে সকলোকে শুভেচ্ছা জনাব বিচাৰোঁ। সকলোৱে ভালে কুশলে থাকক। আমাৰ প্ৰত্যেক বছৰে এটা থিম থাকে ফিজিঅথেৰাপি ডেত। তো এইবাৰৰ থিম হ'ল ল' বেক পেইন। ল' বেক পেইন হ'ল কঁকালৰ বিষ। কঁকালৰ বিষ একচুৱেলি মানুহে আমাৰ সাধাৰণতে ইমান ইম্পৰ্টেঞ্চ নিদিয়ে। কঁকালৰ বিষৰ কাৰণে কেতিয়াবা কি হয়, পেইনবিলাক আমাৰ তললৈ আঁঠুলৈ ৰেডিয়েট হয়, আঁঠুৰ পৰা গেৰুৱালৈ যায় যেতিয়া গুৰুত্ব নিদিয়া যায়। তো সেইটো একচুৱেলি PIPD বা চিয়াটিকা প্ৰব্লেমত হয় তেনেকুৱা। আকৌ মানুহৰ কেতিয়াবা পশ্চাৰ ৰং হ'লে কঁকালৰ বিষ হয়, আৰু আজিকালি বিশেষকৈ জিম কৰোঁতে হয় তেনেকুৱা। আৰু তাৰোপৰি আমাৰ স্পাইনেল কৰ্ডডালৰ ভাৰ্টিব্ৰা যিখিনি থাকে, সেয়াৰ ভাৰ্টিব্ৰাৰ মাজত কেতিয়াবা নাৰ্ভ কম্প্ৰেছ হয়। তো তাৰে কাৰণে আমাৰ পেইন হ'ব পাৰে, কঁকালৰ পেইন হ'ব পাৰে। আমি তাৰে কাৰণে ধৰক কেতিয়াবা মবিলাইজেশ্যন কৰি দিওঁ, স্পাইনেল কৰ্ডডাল মবিলাইজ কৰি দিলে তেখেতে আৰাম পায়। আৰু বাকী বিভিন্ন ধৰণৰ আৰু ইলেক্ট্ৰিক মডালিটিছ দিয়া যায়। আজিকালি বহুতে ইনজেকশ্যন লৈ পেলাই পেইনটো কম হোৱা বুলি ভাবে। একচুৱেলি তেনেকুৱা নহয়। তেখেতে আৰাম পাব, 2 সপ্তাহ 3 সপ্তাহৰ কাৰণে আৰাম পাব, কিন্তু পেইনটো আৰু আহিব। আৰু তেখেতৰ সেইটো প্ৰব্লেমটো ছল্ভ নহয়তো। তেখেতে পেইনটোৰ কাৰণেহে পেইন কিলাৰ লৈছে। পেইন কিলাৰে ইমান এটা হেৰি নকৰে, তেখেতক ইম্প্ৰুভ নকৰে। তাৰপিছত আৰু টেবলেটো লয় বহুতে। একচুৱেলি তাৰে কাৰণে এতিয়া ফিজিঅথেৰাপিটোৱে বেষ্ট হয়। ফিজিঅথেৰাপি যেতিয়া আপুনি কৰি থাকিব, আপোনাৰ প্ৰব্লেমটো ছল্ভ হ'ব। পেইনটো কম হোৱাটো প্ৰব্লেম নহয়। একচুৱেলি প্ৰব্লেমটো হৈছে গোটেই যিটো আপোনাৰ একচুৱেল প্ৰব্লেম, সেইটো কম হৈ যোৱাটোৱে ফিজিঅথেৰাপিৰে কৰা যায়। এই ল' বেক পেইনৰ একচুৱেলি হ'ল কঁকালৰ বিষ। মেইনলি আমাৰ সাধাৰণ মানুহে ল' বেক পেইনটো ইমান ইম্পৰ্টেঞ্চ নিদিয়ে। তো সেইটোৰ কাৰণে ধৰক কেতিয়াবা কঁকালৰ বিষ আমাৰ তললৈ যায়, আঁঠুৰ বিষ হয়। তাৰে কাৰণে নাৰ্ভটো একচুৱেলি ল' বেক পেইনত কেতিয়াবা কম্প্ৰেছ হৈ থাকে ভাৰ্টিব্ৰা। আমাৰ যিডাল স্পাইনেল কৰ্ড থাকে, সেইডাল আৰু যিবিলাক আমাৰ ভাৰ্টিব্ৰা থাকে, সেইখন নাৰ্ভডাল কম্প্ৰেছ হৈ থাকে। তো তাৰে কাৰণে কেতিয়াবা ল' বেক পেইন হয়। তো বেক পেইন হ'লে মানুহে বেছিভাগ গুৰুত্ব নিদিয়ে, বা কেতিয়াবা আজিকালি বেছিভাগ জিম কৰাৰ কাৰণে কেতিয়াবা নাৰ্ভ কম্প্ৰেছ হৈ যায় হঠাতে, হেভি ৱেইট দাঙাৰ লগে লগে। পশ্চাৰ ৰং হ'লে বেক পেইন হয়। সেই বেজি লৈ পেলাই মানুহজনে বৰ বেছি 1-2 সপ্তাহৰ কাৰণে ৰিলিফ পাব, কিন্তু তাৰে কাৰণে সেই পেইনটো তেখেতৰ মানে যিটো প্ৰব্লেম হৈছে, সেইটো প্ৰব্লেমটো তেখেতৰ নোহোৱা হৈ নাযায়। তেখেতৰ সেই প্ৰব্লেমটো পিছত হ'লেও দেখা দিব। সেইটো বহুত মানুহে কৰে আজিকালি, প্ৰায়ে বেজি লয়, কিন্তু বেজি লোৱাটো একচুৱেলি নহয়। আৰু ফিজিঅথেৰাপি একচুৱেলি তাৰে কাৰণে বেষ্ট ট্ৰিটমেণ্ট। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কৱচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।